নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাবিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সকলোকে ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আজি আহি অৰুণাচলত আহিছোঁ টিপি ৱাটাৰফল চাবলৈ। তো বহুত ধুনীয়া ৰাস্তা, নামেৰি নেশ্যনেল পাৰ্ক পাৰ হৈ আহিব লাগে আৰু বহুত ভাল লাগিছে আহি পেলাই। ভাবিলোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই দিওঁ আজিৰ দিনটো কি কৰিলোঁ। আৰু 15 আগষ্ট আৰু 26 জানুৱাৰীত অৰুণাচল আহিলে পাছ নালাগে। তো আপোনালোকে ফুৰিব আহিম বুলি ক'লে এই দুইটা দিন আপোনালোকে পাছ নোহোৱাকৈ অৰুণাচলত ফুৰিব আহিব পাৰিব। তো এয়া দেখিবলৈ পাইছে অৰুণাচলৰ ৰাস্তা। তো আমি আহি পাই গ'লোঁ। অলপ দূৰ যোৱাৰ পিছতে টিপি ৱাটাৰফল পাম। এতিয়া আমি আহি নামেৰি ৰাষ্ট্ৰীয় উদ্যান পাই গৈছোঁ। তো নামেৰি ৰাষ্ট্ৰীয় উদ্যান পাৰ হৈ পেলাই আমি প্ৰথমে 11 মাইল যাম, তাৰপিছত অৰুণাচলৰ টিপিলৈকে যাম। এতিয়া মই আছোঁ জীয়া বৰলীৰ পাৰত 11 মাইল। আৰু 11 মাইলৰ কি পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক আপোনালোকে জীয়া বৰলীৰ যি সূৰ্য মাৰ যোৱাৰ দৃশ্য, কেনেকুৱা ভাল লাগিছে, কেনেকুৱা ধুনীয়া দৃশ্য। এয়া হৈছে জীয়া বৰলী, একেবাৰে পূৰা পানী ভৰি আছে। আৰু আপোনালোকে চাওক কি ধুনীয়া সূৰ্য মাৰ যোৱাৰ দৃশ্য মই আপোনালোকক দেখাই আছোঁ। আৰু চাওকচোন আপোনালোকে কিমান ভাল লগা এটি পৰিৱেশ। আৰু এয়া চাওক এইফালে আজি বহুত মানুহ আহিছে ইয়াত পাৰ্টি কৰিবলৈ। আৰু মানুহবিলাকত নদীত নামি আছে, কিমান সাহস। সচৰাচৰ এনেকুৱা সাহস কৰিব নালাগে, তো বহুত ভয় লগা। আৰু এনেকুৱা ভৰা নদীত আৰু এয়া চাওক বহুত মানুহ আহিছে। তো বহুত বেছি মানুহ ইয়াত 11 মাইলত দেখিবলৈ পাইছোঁ। আৰু আজি 15 আগষ্ট বুলি সকলোৱে লগে ভাগে আহিছে, বন্ধুৰ লগত আহিছে, কোনোবা পৰিয়ালৰ লগত আহিছে। সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খাবলৈ, আনন্দ ফূৰ্তি কৰিবলৈ। আজি 15 আগষ্ট বন্ধৰ দিন। তো সকলোৱে ৰাতিপুৱা পতাকা উত্তোলন কৰাৰ পিছত ইয়াত আহিছে। আৰু ইয়াত চাওক আপোনালোকক মই দেখাই আছোঁ কেনেকুৱা ভাল লগা দৃশ্য, আপোনালোকে চাওক। তো আজি বহুত মানুহ আহিছে। আৰু ইফালে যিফালে চাব আপোনালোকে কেৱল মানুহ দেখিবলৈ পাব, বহুত মানুহ দেখিবলৈ পাইছোঁ ইয়াত। আৰু মই আপোনালোকক দেখাই আছোঁ। আৰু ইয়াত চব ধুনীয়াকৈ আই লাভ জীয়া ভৰলী লিখা আছে। আৰু সকলোৱে চেলফি লোৱাত ইয়াত ব্যস্ত হৈ আছে। তো বহুত ধুনীয়া পৰিৱেশ, নান্দনিক পৰিৱেশ। আৰু ইয়াত চাওক সকলোৱে এনেকৈ ফূৰ্তি কৰি আছে, কোনোবা চেয়াৰ লৈ পেলাই বহি আছে, আৰু সকলোৱে গা পা ধুই আছে। তো বহুত মানুহ আজি দেখিবলৈ পালোঁ। তো বহুত ভাল লগা এটি পৰিৱেশ হৈ পৰিছে আজি জীয়া বৰলীৰ পৰা। এয়া চাওক আপোনালোকে বহুত মানুহ আহিছে, আৰু সকলোৱে এনেকৈ আনন্দ ফূৰ্তি কৰি থকা আপোনালোকে দেখিবলৈ পাব। এতিয়া আমি 11 মাইলৰ পৰা ওলাই আহি পেলাই অৰুণাচল গেট পাই গ'লোঁ। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে অৰুণাচল গেট। আৰু অৰুণাচল গেটৰ পৰা আমি একেবাৰে সোমাই গ'লোঁ অৰুণাচলৰ ভিতৰলৈ। আৰু আজি 15 আগষ্ট বুলি পাছ নালাগে। আৰু অৰুণাচলত আহিলে এটা বস্তুৱে ভাল লাগে, ৰাস্তা ঘাটবিলাক আপোনালোকে চাওক, ৰাস্তা ঘাট চায়েই ভাল লাগি যায়। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে চাওকচোন কিমান ভাল লগা। তো ৰাস্তা বিলাকেই চাই ভাল লাগে। পাহাৰৰ ৰাস্তা হৈছে মেইন, আৰু যেতিয়া আপুনি পাহাৰত যাব তেতিয়া ৰাস্তা চাই আপোনালোকৰ মনটো ভাল লাগি যাব। এতিয়া আমি আহি পাই গ'লোঁ আমাৰ লোকেশ্যন, যি টিপি ৱাটাৰফল। তো টিপি ৱাটাৰফলৰ ওচৰত আছোঁ। এতিয়া আপোনালোকক দেখাম টিপি ৱাটাৰফল। এইবাৰ মানুহ অলপ কম আহিছে। তো ইতিমধ্যে অলপ গণ্ডগোল চলি আছিল, অৰুণাচলৰ বন্ধ কৰি ৰাখিছে সেই ভয়ত। কিন্তু আজিও আকৌ মানুহ বহুত দেখিবলৈ পাইছোঁ। আৰু এয়া চাওক, এইখন হৈছে টিপি ৱাটাৰফল। এই ওপৰৰ পৰা এনেকৈ বৈ আহিছে। এয়া হৈছে অৰুণাচলৰ টিপি ৱাটাৰফল। বহুত মানুহ আহিছে আজিও, কিন্তু আগৰ তুলনাত টিপি ৱাটাৰফলত পানী কমি গৈছে। আৰু এয়া বহুতো মানুহে ইয়াত গা ধোৱা আপোনালোকে দেখিবলৈ পাব। আৰু এয়া চাওক, মই বাহিৰৰ পৰা দেখাই আছোঁ, ভিতৰত নাযাওঁ। আৰু এনেকৈ ধুনীয়াকৈ বৈ আহিছে টিপি ৱাটাৰফল। এয়া চাওক আপোনালোকে গা ধুই আছে, আৰু একদম ঠাণ্ডা বতাহ, বহুত ভাল লাগি গৈছে। আমি গৰমৰ পৰা আহিছে, একদম গৰম, আৰু এইখিনি ঠাণ্ডা বতাহ। এয়া চাওক আপোনালোকে কিমান ধুনীয়া পৰিৱেশ। এয়া হৈছে টিপি ৱাটাৰফল। তো বহুত মানুহ দেখিবলৈ পাইছোঁ, আৰু মানুহ আহি আছে। এয়া চাওক ৰাস্তাত মানুহ আছে। তো মানুহ এতিয়ালৈকে আহি আছে। আৰু যোনে যেনেকৈ আহিছে 15 আগষ্ট বুলি এপাক ওলাই আহিছে সকলোৱে ফুৰিবলৈ। আৰু ইয়াত আহি পেলাই প্ৰকৃতিৰ যি সৌন্দৰ্য উপভোগ কৰি আছে, বহুতে গা ধুই আছে। এয়া চাওক, এয়া হৈছে টিপি ৱাটাৰফলৰ যি সুন্দৰ দৃশ্য।
হৈছে অৰুণাচলৰ কামেং ৰিভাৰত পানী বহুত আজি। এয়া বৰষুণ হৈ আছে, আমি আহোঁতেও ৰাস্তাত বৰষুণ হৈছে, তো পানী পূৰা বাঢ়ি গৈছে। আৰু এয়া চাওক আপোনালোকে। আৰু আজি 15 আগষ্ট বুলি সকলো ওলাই আহিছে এপাক অৰুণাচল ফুৰিবৰ কাৰণে। আমিও ওলাই আহিলোঁ। অৰুণাচলৰ যি প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে উপভোগ কৰিব পাৰিব। এয়া হৈছে কামেং ৰিভাৰ, আৰু এই আগফালে যে এটা সৰু ঝৰ্ণা আছে, মই এবাৰ জুম কৰি আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া চাওক আপোনালোকে, এয়া এখন হৈছে সৰু ঝৰ্ণা। বাৰিষাত পাহাৰত আহিলে সকলোৱে এটা বস্তুতে সাৱধান হ'ব লাগে, যিকোনো সময়ত পাহাৰ খহি আহিব পাৰে। এয়া চাওক, পাহাৰ খহি পূৰা পৰি গৈছে তলত, এই ওপৰৰ পৰা এনেকৈ পাহাৰ খহি আহিছে। তো এইটো এটা বহুত ডাঙৰ ৰিস্ক হয়, বিশেষকৈ বাৰিষাৰ দিনত পাহাৰত আহিলে। আৰু এনেকৈ টিপি ঝৰ্ণা নাপাওঁতে পাহাৰ খহি পৰিছিল একদম ওপৰৰ পৰা। এই লাষ্টলৈকে চাওক কিমান পাহাৰ খহি ৰাস্তাত পৰি গৈছে। এতিয়া আমি ৰখিছোঁ অৰুণাচলৰ, আমাৰ ভাষাত ক'ব গ'লে মন্দিৰ, আৰু তেওঁলোকৰ ভাষাত গুম্ফা বুলি কয়। তো গেট মাৰা আছে, তাকো মই আপোনালোকক অলপ দেখাব যত্ন কৰিম। চাওক, এয়া হৈছে গুম্ফা, অৰুণাচলৰ মন্দিৰ, তেওঁলোকৰ যি আৰাধ্য আছে, এয়া হৈছে গুম্ফা। মই বাহিৰৰ পৰা দেখাইছোঁ, ভিতৰত যাব জেগা নাই, বন্ধ হৈ আছে। তো এয়া চাওক, এয়া হৈছে গুম্ফা। তো বহুত ধুনীয়া, ভাল লাগিল, আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া হৈছে অৰুণাচলৰ গুম্ফা, আৰু খুব ধুনীয়া ঠাইডোখৰ। ইয়াতো মানুহ আছে, আৰু ইফালে চাওক না, আগত পাহাৰৰ কি ধুনীয়া ভিউ আপোনালোকে দেখিবলৈ পাইছে। ডাৱৰবোৰ পাহাৰত লাগি আছে, তো ইয়াতো মানুহ আহিছে, আৰু ভিউটো চাওক আপোনালোকে কিমান ধুনীয়া। তো এয়াই প্ৰকৃতিৰ ভূস্বৰ্গ, আমাৰ অৰুণাচল প্ৰদেশৰ যি পাহাৰৰ নান্দনিক দৃশ্য আপোনালোকক মই দেখাইছোঁ। চাওকচোন আপোনালোকে কিমান ভাল লাগিছে। আৰু ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে। আৰু ইয়াৰ পৰা মই আপোনালোকক দেখাইছোঁ। আৰু এইখিনি পাৰ হৈ আগতে কামেং ৰিভাৰ বৈ গৈছে। তো মই নদীলৈকে নাযাওঁ, পানী বহুত ভয় লাগে মোৰ। আৰু ইয়াৰ পৰা আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ, চাওকচোন আপোনালোকে কিমান ধুনীয়া। বন্ধুসকল, আজি 15 আগষ্ট স্বাধীনতা দিৱস উপলক্ষে ফুৰিব আহিছিলোঁ অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ টিপি ৱাটাৰফল আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব।